আসসালামু আলাইকুম, নমস্কাৰ। অসমবাসী ৰাইজ, মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম। মই কবিৰাজী কৰোঁ 2005 চনৰ পৰা। আৰু মই কিন্তু আসনত মানুহ আহিবলৈ নিদিওঁ। ইয়াৰে কাৰণটো হ'ল, আসনত মানুহ আহিলে আমাৰ যি বস্তু আছে সেই বস্তুটোৰ ওপৰত যদি কোনোবা বেয়া মানুহৰ ছাঁ লাগে, তেতিয়াহ'লে বস্তুটো গোটেইখিনি ৰিজেক্ট হৈ যায়, ফ্ৰড হৈ যায়। সেইকাৰণে আমি কোনো ধৰণৰ মানুহ আসনত নানো। ইয়াতে বহুত বিভিন্ন ধৰণৰ গছ গছনি আছে। এইটো দেখা পাইছে আপোনালোকে ইন্দ্ৰজাল, মায়াজাল, মোহিনী জাল। এইটোতো সম্পূৰ্ণৰূপে আপোনালোকে চিনি পায় মা মৰিয়ম ফুল। মা মৰিয়ম ফুল আৰৱৰ বস্তু। তো এনেকুৱাভাৱে আমি কাম কৰোঁ। আৰু আমি কি কাম কৰোঁ নকৰোঁ সকলো আপোনালোকে ভিডিঅ' যোগেদি প্ৰমাণ পাব। আৰু চোৱা চিতাও কৰোঁ আসনৰ পৰা চোৱা চিতা কৰোঁতে 300 টকা লওঁ। আৰু 300 টকা যে লওঁ, 300 টকা কি কৰোঁ? এই বস্তুৰে কাটি তাৰ নামৰ ওপৰত কাটি মিলাই তাতে তেল আৰু পানী দি সেই বস্তুটো আমি তাৰ নামত কি চলিছে কি চলা নাই সেনেকুৱাভাৱে আমি কামটো কৰি দিওঁ। তো গতিকে যদি কোনোবা মানুহে মোৰ লগত যোগাযোগ কৰিব বিচাৰে, মোৰ স্ক্ৰীনত নাম্বাৰ আছে, আপোনালোকে নাম্বাৰত যোগাযোগ কৰিব। আৰু বহু মানুহৰ কামবোৰ কৰি থাকোঁ, আপোনালোকে জানেই। জয় গুৰু, জয় অসম।